নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিও এটা মই ক্লায়েণ্টৰ অৰ্ডাৰ আপোনালোকৰ সন্মুখত দেখুৱাবলৈ ওলাইছোঁ। আৰু ক্লায়েণ্টৰ অৰ্ডাৰটো আছিল এখন পুৰণি শাড়ী। তেওঁ নতুনকৈ কিবা এটা বনাব বিচাৰিছিল তেওঁৰ ছোৱালীজনীৰ কাৰণে। আৰু আজি মই শাড়ীখনেৰে এটা ড্ৰেছ ৰেডি কৰিছোঁ। আৰু এই শাড়ীখন আছিলে হাফ শাড়ী, যিবিলাকত সাধাৰণতে এটা পাৰ্ট বেলেগ এটা কালাৰ আৰু এটা পাৰ্ট বেলেগ এটা কালাৰ থাকে। আৰু লগতে এটা পাৰি আছিল, যিটো পাৰি বহুত বেছি ৰাফ আৰু বৰ কৰকৰীয়া এনেকুৱা ধৰণৰ আছিল। গতিকে মই পাৰিটো কমপ্লিটলি খুলি পেলালোঁ শাড়ীখনৰ পৰা। আৰু প্ৰথমতে মই আপোনালোকক আপাৰ পাৰ্টটো মই দেখুৱাই লওঁ। এইটো একচুৱেলি ডিজাইনটো এনেকুৱা হ'ব, যিহেতু যাৰ কাৰণে মই বনাইছোঁ তেওঁ অকণমান হেল্ডি, গতিকে বস্তুটো অকণমান এনেকৈ লুজ ফিটতে ৰাখিছোঁ। বহুত বেছি ফিটিঙো তেখেতক কৰি দিয়া নাই। আৰু সেয়েহে বস্তুটোৰ ডিজাইনটো আপুনি চালে একেবাৰে চিম্পল হয়। কিন্তু ইয়াত এই তলৰ পৰ্চনটোত মই যিখিনি আচল নহয়, একজেক্টলি তলৰ পৰ্চনটোত যিখিনি আছিলে, য'ত আমাৰ প্লিটছ কেইটা পৰে, কোচ কেইটা পৰে ন, 5টা কোচ য'ত পৰে, সেই পৰ্চনটোৰ পৰা মই কাটি এই ইয়াত দিছোঁ। আৰু আপাৰ পাৰ্টটোত এই কাপোৰটো হয়তো মই দিব পাৰিলোহেঁতেন অলপমান কোচটো কমকৈ দি, কিন্তু তেতিয়া ভাল নালাগিলহেঁতেন। গতিকে যিহেতু আপাৰ পাৰ্টটোত মাত্ৰ এই দুটা বুটা মই পৰাকৈ এনেকৈ মিলাই দিছোঁ। আৰু লগতে ডিঙিত মই এডাল লেচ ইউজ কৰিছোঁ, যিডাল লেচত গোটা গোল্ডেন কালাৰ আৰু লগতে বিটছ আছে, গোল্ডেন এণ্ড হোৱাইট বিটছ ওচৰৰ পৰা এয়া। গতিকে একদম চিম্পলত ৰাখিছোঁ, যাতে মানে ইয়াৰ তলৰ যিটো পৰ্চন আছে সেই পৰ্চনটোৱে ইয়াৰ বিউটিটো কেৰি কৰে। কাৰণ বেছিকৈ যদি আকৌ ওপৰৰ ফালেও কিবা কিবি দি দিওঁ তেতিয়া ভাল নালাগিব। আৰু সেইকাৰণে ডিঙিটো মই একদম চিম্পল ৰাখিছোঁ। আৰু হাততো এই লেচটো মই ইউজ কৰিছোঁ। আৰু প্লেইন স্লিভ 3/4 স্লিভ দিছোঁ। আৰু এইটোৰ লগত ইয়াৰ তলৰ যিটো বটম আছে, সেই বটমৰ কালাৰটো খুব মানে মাল্টিপল ইউজত আমি আনিব পাৰিম, কাৰণ সেইটো হৈছে গল্ডেন কালাৰ। আৰু গল্ডেন কালাৰটো নৰ্মেলি কি হয়, গল্ডেন কালাৰটো যিকোনো ড্ৰেছৰ লগতেই মিলি যায়। গল্ডেন কালাৰ পেণ্টটো থাকিলে যিকোনো টাইপৰ কাপোৰতেই আচলতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ইয়াত মই ষ্টিচিংটো দি দিয়া নাই, ইলাষ্টিকডাল একৰ্ডিং টু মানে কমফৰ্ট লেভেল নিজেই মিলাই ল'ব পাৰিব। আৰু অকণমান বহলকৈ ৰাখিছোঁ পেণ্টটো। এইটো মানে অকণমান ঘাগৰা টাইপৰ লুক এটা আহিব। যেতিয়া তললৈকে পৰি যাব, তেতিয়া বস্তুটো মাজৰ যিটো ডিভিজন আছে সেইটো বৰকৈ দেখা নাযাব। আৰু এইটো এটা স্কাৰ্ট টাইপৰ লুক এটা দিব। পেৰেলেল পেণ্ট হয়, কিন্তু এইটো যেতিয়া পিন্ধিব তেতিয়া অকণমান স্কাৰ্ট বা এনেকুৱা ধৰণৰ লেহেংগা টাইপৰ এটা লুক আহিব, কাৰণ ঘেৰটো বেছিকৈ আছে। আৰু এইটো পেণ্টৰ লগত যেতিয়া এইটো পিন্ধা যাব, খুব এটা ধুনীয়া কম্বিনেশ্যন হ'ব। যিহেতু গল্ডেন আছে আৰু গল্ডেনৰ লগত গ্ৰীণটো ভাল লাগে, সেইকাৰণে মই আপাৰ পাৰ্টটো গ্ৰীণ ৰাখিলোঁ, যিহেতু গ্ৰীণটো বেছিক এটা ধৰণে পিন্ধা যাব। কিন্তু নৰ্মেলি বটম পাৰ্টটো গল্ডেন এইটো কাৰণেই ৰাখিলোঁ। বটম পাৰ্টটো অকণমান চাটেল কালাৰ হ'লত এই ওপৰৰ কালাৰটো ধুনীয়াকৈ মুখৰ ৰংটো ফুটি উঠিব, মুখখন উজ্জ্বল লাগিব। আৰু লগতে বটমটো বেলেগ বেলেগ কাপোৰৰ লগত ব্যৱহাৰ কৰিব পাৰিব কাৰণে মই বটমটো গল্ডেন ৰাখি আপাৰ পাৰ্টটো মই গ্ৰীণ ৰাখিলোঁ। কোনোবাই যদি ওপৰৰ পাৰ্টটো গল্ডেন ৰাখি তলৰটো গ্ৰীণ ৰাখে তেতিয়াও বেয়া নালাগিব, তেতিয়াও এটা বেলেগ গেটআপ দিব। আৰু যিহেতু হাফ শাড়ীবিলাকত নৰ্মেলি আমি কি কৰিব পাৰোঁ, কেৱল এনেকুৱা 2 পাৰ্ট বুলিয়ে নহয়, আমি এটাও ড্ৰেছ আমি ৰেডি কৰিব পাৰোঁ। য'ত আমি এটা কাম কৰিব পাৰোঁ যে আজিকালি যিহেতু ৰেডি টু ৱেৰ শাড়ী টাইপ যিবিলাক গাউন থাকে, সেই গাউনবিলাক আমি ৰেডি কৰিব পাৰোঁ। অকণমান কম মানে প্লিটছ হ'ব। তেতিয়া 3 মিটাৰ যদি কাপোৰ এটা কালাৰত ওলাই যায়, সেই 3 মিটাৰ কাপোৰটো আমি ড্ৰেছটোৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ। আৰু যিটো পাল্লুৰ পৰ্চন বা যিটো 2 মিটাৰ কম কাপোৰ থাকে, সেই কাপোৰটো আমি এজ এ শাড়ী আমি ইয়াতে ষ্টিচ কৰি পেলাই আমি জইন কৰি তেনেকুৱা ধৰণৰ আমি ড্ৰেছো ৰেডি কৰিব পাৰোঁ। আৰু নহ'লে আমি কিছুমান এনেকুৱা ড্ৰেছ ৰেডি কৰিব পাৰোঁ যিবিলাক অকণমান ইণ্ডো ৱেষ্টাৰ্ণ টাইপ হয়। এইটো কাপোৰ আছিলে চিফনত, গতিকে ইয়াত কোনো অপশ্যন নাছিলে, মই এনেকুৱা ধৰণৰ ড্ৰেছেই ৰেডি কৰিব লগা হ'ল। কিন্তু যদি কাপোৰটো অকণমান কটন বেছ হয়, তেতিয়া আমি ব্লেজাৰ বা ৱেষ্ট কোট দি পেলাই শ্বাৰ্ট, পেণ্ট, ষ্ট্ৰেইট পেণ্টছ এনেকুৱা বনাব পাৰোঁ। যদি আমাৰ পাটৰ শাড়ী হয় বা এনেকুৱা ধৰণৰ চিল্ক বেছড হয়, কটন হয়, যদি কাপোৰটো ঠিক হয়, তেতিয়া আমি তেনেকুৱা ধৰণৰ আমি ড্ৰেছেছ আমি ৰেডি কৰিব পাৰোঁ। আৰু শাড়ীবিলাকত মষ্টলি কি হয়, 5 মিটাৰ
পুৰা ফেব্ৰিক থাকে গতিকে 5 মিটাৰ ফেব্ৰিকটো আমি যদি ভালকৈ ইউটিলাইজ কৰোঁ তেতিয়া আমি এটা ধুনীয়া সেট আমি এটা ৰেডি কৰিব পাৰোঁ যিটো ধৰক এনেকুৱা পাৰ্ট থাকিব যিটো আমি বেলেগকৈ আকৌ ব্যৱহাৰ কৰিব পাৰিম আগতেও মই কৈছোঁ যেনেকৈ এটা ব্লেজাৰ বনালে ব্লেজাৰটো আপুনি এটা স্কাৰ্টৰ আৰু এটা ব্লেজাৰ পেটাৰ্ণত বনাই ৰাখিলে যিটো বাটন মাৰি আপুনি শ্বাৰ্ট হিচাপেও ইউজ কৰিব পাৰে চ' সেই শ্বাৰ্টটো পিছত আমি শাৰীৰ লগতো পিন্ধিব পাৰোঁ নহ'লে পেণ্টৰ লগত পিন্ধিব পাৰোঁ তেনেকুৱা ধৰণে আমি বনাই ল'ব পাৰোঁ গতিকে আশা কৰিছোঁ আজি আৰু বেছিকৈ নকওঁ ড্ৰেছটো দেখুৱালোঁ আপোনালোকৰ যদি পুৰণা শাৰী আছে এনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আজিলৈ আহিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টবোৰে মোক উৎসাহিত কৰে পুনৰ লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে নমস্কাৰ